everyone. You guys must be wondering about what body language is or what we are going to discuss. Let me tell you, body language is one of the most important things that you need to communicate in your daily lives. So people will judge you looking at your body language. So that is why keeping your body language positive and staying positive is always important, right? Today we'll talk about how to improve your body language and how your posture should be. So that those are the things that we are going to discuss about today. So listen very carefully when I say to you. So this class is included in your spoken English and personality development course, and obviously this is included to personality development. And so today's class is about posture and body language. Posture is about how you stand, how you sit, and how you walk. So these things are important, and how your body language is. So আমি আজি ক্লাছটোত আপোনাৰ বডি লেংগুৱেজ আপুনি থিয় কেনেকে হৈছে বহিছে কেনেকে সেই গোটেইখিনি বিষয়ৰ ওপৰত কথা পাতিম কাৰণ গোটেইখিনি বস্তুৱে কি কৰে আমাৰ মানুহৰ মনত এটা ইমপ্ৰেছন ক্ৰিয়েট কৰে ৰাইট আমি যদি ভালকে কথা পাতিছো আমাৰ ইমপ্ৰেছনটো ভাল হ'ব আমি যদি ভালকে কথা পাতিব পৰা নাই তেতিয়াহ'লে সবে ক'ব যে ল'ৰাজন অলপ আণ্ডাৰ কনফিডেন্ট নেকি কিবা ভয় ভয়কে থাকে দেখোন তেনেকুৱা ধৰণৰ কথাবিলাক ক'ব কাৰণ ইমপ্ৰেছনটো কিয় ক্ৰিয়েট হয় কাৰণ প্ৰতিজন মানুহে আপোনাক পাৰ্চনেলি নাজানে ৰাইট গতিকে জানিব লাগিলে কি কৰিবলগীয়া হয় প্ৰথমতে আপোনাক দেখিব দেখি উঠি জাজ কৰিব অবভিয়াছলি কৰিবই আপুনি এইটো কমপ্লেইন কৰিব নোৱাৰে আজিৰ পৃথিৱীত ইউ কেনট কমপ্লেইন দেট পিপল আৰ জাজিং ইউ বাই লুকিং এট ইউ বিকজ দ্যাটছ হোৱাট দে কেন ডু মানুহে আপোনাক পাৰ্চনেলি প্ৰতিজন মানুহে ওৱান টু ওৱান নাজানে গতিকে আপোনাৰ ফালে চায়ে আপোনাক জাজ কৰিব গতিকে আপুনি চোলাটো কেনেকে পিন্ধিছে কেনেকে থিয় হৈছে কেনেকে কথা কৈছে অল দোজ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে গতিকে আজি আমি কথা পাতিম যে আমি থিয় হওঁতে কথা পাতোতে বা বহোতে আমি কি কি সাধাৰণতে ভুল কৰো আৰু এইবোৰ ভুল এৰাই চলিলে আমাৰ কেনেকুৱা ধৰণে ভাল হ'ব পাৰে কমিউনিকেশ্যনৰ ক্ষেত্ৰত কমিউনিকেশ্যন বুলিয়ে নহয় আমাৰ বডি লেংগুৱেজ ঠিক কৰাটো সদায় জৰুৰী কনফিডেন্ট কেৱল হলেই নহব কনফিডেন্ট যে দেখাবও লাগিব আপুনি কিবা এটা বস্তু এপ্ৰচ কৰিছে আপোনাক দেখি এনেকুৱা লাগিব যে আপুনি সঁচাকে পাৰে আপুনি সাপোজ দোকান এখন দিব লাগিলেও আজিৰ তাৰিখত বডি লেংগুৱেজ ভাল হ'ব লাগে আপোনাক দেখিয়ে এনেকুৱা লাগিব যে ইয়াৰ তাত চব বস্তু আছে ই চবতকে কমত দি আছে আৰু ই ভাল বস্তু দিছে হয়নে গতিকে that's why body language is very important in whatever field you work this is very important and today we shall discuss about how to improve your body language and how to fix your posture so power of posture firstly discuss that power of posture sit stand and speak with confidence so these are the things that we need to do properly we need to sit properly we need to stand properly and talk properly we need to speak with confidence ঠিক আছে so there are certain objectives regarding all those things regarding posture to help students understand how proper posture influences confidence presence and perception in social and professional settings in social and professional setting no matter whatever field you are working in people will look at you and judge you and to create an everlasting impression create a good impression you need to have a good posture you need to have good expression of whatever you speak ঠিক আছে আপোনাৰ এক্সপ্ৰেছনটো ভাল হ'ব লাগিব আপুনি কেনেকে কৈ আছে গোটেই কথাখিনি ঠিক হ'ব লাগিব ৰাইট কিছুমান এনেকুৱা মানুহ আছে দেখাত ইমান গম নাপায় মানুহজনৰ লগত দুটা কথা পাতিলে দিল খুশ হৈ যায় কিয় হৈ যায় বিকজ অফ দেয়াৰ এক্সপ্ৰেছন তেওঁলোকে ভালকে কয় তেওঁলোকে ভালকে বস্তুটো এক্সপ্ৰেছ কৰিব পাৰে যেনে আমাৰ নিৰ্মল ৰেখা অলপ সময় নিৰ্মল ৰেখাৰ লগত টাইম স্পেণ্ড কৰিলে মনটো ভাল হৈ যায় কিহৰ কাৰণে ভেৰি এণ্টাৰটেইনিং মানুহ চ' এই বস্তুটো কিহে কৰে এইটো দিছ ইজ ইয়ৰ পাৰ্চনেলিটি দিছ ইজ ইয়ৰ পাৰ্চনেলিটি আৰু আমি কথাখিনি পাতিম আজি ৱাৰ্ম আপ কুৱেশ্যন এটা আছে যে what do you think your poster says about you when you walk into a room before you even speak যেতিয়া আমি ৰুম এটালৈ খোজকাঢ়ি সোমাই যাওঁ আমাৰ পোষ্টাৰটোৱে কিবা এটা কথা কয় যেনেকে খোজকাঢ়ি আহিছো সেই ইমপ্ৰেছনটো চাই কিবা এটা কয় ছুপাৰষ্টাৰ এজন সোমাই আহিলে আপুনি কেনেকুৱা কৰে হাত তালি দিয়ে নে কিয় দিয়ে বিকজ অফ হিজ ৱাক বিকজ অফ হিজ পোষ্টাৰ আপুনি এতিয়া গমো নাপায় যে তেখেতে আহি কি কথা ক'ব আপোনাক ৰাইট ছুপাৰষ্টাৰ এজনক দেখা মাত্ৰকে কিহৰ কাৰণে সেই ইমপ্ৰেছনটো আহে বিকজ তেওঁ সেই বস্তুটো ক্ৰিয়েট কৰিছে সেই বডি লেংগুৱেজটো ক্ৰিয়েট কৰিছে ৰাইট সেই ইমপ্ৰেছনটো ক্ৰিয়েট কৰিছে থ্ৰু হিজ এবিলিটিজ থ্ৰু হিজ কনফিডেন্স ঠিক আছে so there are certain things that you need to think about before even entering a room and even before communicating to people ঠিক আছে there are certain things that we need to work on and today we shall discuss all those things so first of all why posture matters posture is one of the most important things in communication I have already told you that but why is it important a good posture does what does it do it shows confidence it shows credibility and energy if you are holding a good posture that means you are full of energy you are full of confidence and if you are not holding a good posture people will say oh this guy is not confident this guy is not able to communicate well so this guy may be lacking something
ঠিক আছে সেইখিনি কথা ক'ব গতিকে যদিহে কনফিডেন্স যেন দেখাব লাগে কি হ'ব লাগিব বডি লেংগুৱেজ ভাল হ'ব লাগিব আপুনি কেনেকে খোজ কাঢ়িছে কি এণ্ড হোৱাট ডাজ এ পোৰ পোষ্টাৰ ডু it shows insecurity laziness or nervousness if you are not well posted আপুনি যদি ভালকে পোষ্টাৰ এটা হোল্ড কৰা নাই আপুনি যদি কুজা হৈ পেলাই খোজ কাঢ়িছে তলমূৰ কৰি কথা পাতিছে আপোনাক কি বুলি ক'ব ইনচিকিউৰ বুলি ক'ব লেজি বুলি ক'ব যে ল'ৰাজন এলেহুৱা দেই আগবাঢ়িব নোৱাৰে বা ল'ৰাজন কোনোবাখিনিত কি বুলি ক'ব নাৰ্ভাছ ই সিমানখিনি কনফিডেন্ট নহয় এই ইণ্টাৰভিউটো দিবৰ কাৰণে যিমান কনফিডেন্স লাগে ইয়াৰ হাতত নাই বুলি ক'ব ৰাইট গতিকে দেৰ আৰ চাৰ্টিন থিংছ people judge your personality within seconds based on how you sit or stand আপুনি কেনেকে থিয় হৈছে কেনেকে বহিছে সেইটোৰ ওপৰত বেছ কৰি কি কৰিব মানুহে পাৰ্সোনালিটি জাজ কৰিবই কিয় জাজ কৰে বুলি জাজ কৰা মানুহক দুখ দিয়াৰ সময় এতিয়া নাই মানুহে জাজ কৰিবই গতিকে আমি নিজক ঠিক কৰিব লাগিব জাজ কৰোতে যাতে আমাক ঠিকে জাজ কৰে সেই পৰ্যায়লৈ আমি নিজে যাব লাগিব ৰাইট ৰুম এটাত খোজকাঢ়ি আহিছে ধুনীয়াকে ধুনীয়াকে সোমাই আহক এখন হাত পকেটত ৰাখিব পাৰে দুখন হাত ফ্ৰী কৰি ৰাখিব পাৰে ৰাইট আপোনাৰ সোঁ ভৰিখনৰ লগত বাওঁ হাতখন আগবাঢ়িব বাওঁ ভৰিখনৰ লগত সোঁ হাতখন আগবাঢ়িব দ্যাট ইজ দ্য পোষ্টাৰ আপুনি দুইটা কান্ধ আপোনাৰ ষ্ট্ৰেইট হৈ আছে নে নাই কোনোবা ফালে হালি আছে নেকি খোজ কাঢ়োতে বেকাকে খোজ কাঢ়িছে নেকি কোনোবাটো খোজ দীঘলকে কোনোবাটো খোজ চুটিকে দিছে নেকি নতুবা আপুনি সন্মুখৰ ফালে চাই খোজ কাঢ়িছে নে নাই আপোনাৰ মুখত এটা হাঁহি আছে নে নাই এই গোটেই বস্তুখিনিয়ে মেটাৰ কৰে আপোনাৰ যদি কনফিডেন্স আছে আপুনি কেনেকে বহিব লাজে ভয়ে চোলাটো এনেকে টানি পেলাই নবহে কাপকে বহি যাব হয়নে কাপকে বহি যাব আপুনি গতিকে কনফিডেন্ট এটা মানুহ হয় নে নহয় বহা থিয় হোৱা গোটেইখিনি বস্তুৱে মেটাৰ কৰে সেইকাৰণে এটা গুড পোষ্টাৰ সদায় ভাল এটা ভাল ইম্প্ৰেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে নট অনলি টু ক্ৰিয়েট এ গুড ইম্প্ৰেশ্যন বাট অলছো টু ইম্প্ৰুভাইজ আৱাৰ bodily skills improvise our body language ঠিক আছে আমাৰ body language বেয়া হ'ব পাৰে not only body language আপুনি তলমূৰ কৰি যদি সদায় কথা পাতে আপোনাৰ স্পন্ডিলাইটিছ হৈ যাব নহয় জানো গতিকে কি কৰিব লাগিব straight forward থাকক সিধা চাই পেলাই কথা পাতক মানুহ এজন যেতিয়া someone is approaching you someone is heading towards you you look him in the eye and say whatever you want to say ঠিক আছে গতিকে ফাৰ্স্ট কথা হল সেইখিনি কেইটামান আইডিয়েল ষ্টেণ্ডিং পষ্টাৰ এটাৰ কাৰণে আমি যদি ভালকে থিয় হ'ব বিচাৰো কেইটামান বস্তু আছে কেইটামান ফিচাৰ্ছ আছে আমি সেইখিনি ফলো কৰিব পাৰিলে ভাল হেড ষ্ট্ৰেইট নট টিল্টেড ডাউন অৰ আপ আপুনি মাথাটো সিধা ৰাখিছে নিজৰ মূৰটো সিধা ৰাখিছে মানে সবখৰ ফালে আপোনাৰ দৃষ্টি আছে যেনেকে মই কেমেৰা লেন্সখনত পুৰা প্ৰপাৰলি চাই আছো তেনেকে আপুনি মানুহজনৰ চকুত চাব লাগিব ওপৰৰ ফালে চাই তল ফালে চাই কথা নকব ঠিক আছে প্ৰথম কথা হল সেইটো chin parallel to the ground মানে বুজি পাইছে চিনটো আপোনাৰ থুতুৰিটো গ্ৰাউণ্ডৰ লগত প্যাৰেলেল হৈ থাকিব লাগিব তাৰ মানে গ্ৰাউণ্ড যদি এনেকে আছে গ্ৰাউণ্ডৰ লেভেলটো যেনেকুৱা আপোনাৰ চিন লেভেলটো তেনেকুৱা হৈ থাকিব লাগিব তলমূৰ বা ওপৰমূৰ নহয় নেক্সট shoulders relaxed not slouch মানে এনেকে হালি থকা কুজা হৈ থকা shoulders আপোনাৰ কি হৈ থাকিব লাগিব কান্ধ দুটা ৰিলেক্স হৈ থাকিলে ভাল দেন কি আহিব chest slightly out আপোনাৰ বুকু ফিন্দাই কথা কওঁ বুলি যে আমি কয় কিহৰ কাৰণে কয় বুকু ফিন্দাই সেই কাৰণে থাকো আমি বিকজ আমাৰ কনফিডেন্স আছে ৰাইট আমি যদি এনেকে থাকো এ ভাই তই কি কৰিবি মানুহজনক দেখাৰ লগে লগে কেনেকুৱা এটা ইম্প্ৰেছন হ'ব যে ইয়াক মই কিয় দি আছো এইটো কাম ৰাইট ইয়াৰ লগত কথা কিয় পাতি আছো ইয়াৰ লগত টাইম কিয় স্পেণ্ড কৰি আছো আপুনি যদি ভালকে থিয় হৈছে বুকু ফিন্দাই থিয় হৈছে আপোনাৰ শোল্ডাৰ্ছ ৰিলেক্স কি কৰ একো কৰিব নোৱাৰো মোক ৰাইট তেনেকুৱা টাইপৰ বস্তুটো বডি লেংগুৱেজে দেখুৱাই দিয়ে ৰাইট গতিকে দ্যাট ইজ ৱাই বডি লেংগুৱেজ ইজ সো ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে আৰ্মছ ৰিলেক্স বাই দ্য চাইড হাত দুখন ৰিলেক্স হৈ থাকিব লাগে আপোনাৰ দুয়োকাষে থাকিব লাগে এনেকে হাত সাৱটি থকাটো এনেকে হাতৰ আঙুলি ভাঙি থকাটো এইবিলাক বেয়া অভ্যাস বা হাত দুখন এনেকে পিছফালে থাকি এনেকে থকাটো বেয়া অভ্যাস হাত দুখন কেনেকে থাকিব লাগিব হাত দুখন সিধা ধুনীয়াকে সাইডত আছে আপোনাৰ ৰিলেক্স হৈ আছে হাত দুখনেৰে আপুনি একো পাৰ্টিকুলাৰ বস্তু কৰি থকা নাই কথা কওঁতে আপুনি কিবা এটা এক্সপ্ৰেছন দিব পাৰে যেনেকে মই এনেকে দিছো ৰাইট কিন্তু হাত দুখনেৰে আপুনি এটা পাৰ্টিকুলাৰ কাম যদি কৰি থাকে ইউ উইল লুক ভেৰি নাৰ্ভাছ ঠিক আছে এংচিয়াছ হৈ থাকিলে নাৰ্ভাছ হৈ থাকিলে আমি কি কৰি থাকো হাতৰ এনেকে এনেকে থাকো এইবিলাক কৰি থাকো এই বস্তুবিলাক অতি বেয়া মুদ্ৰাদোষ হয় গতিকে যদি তেনেকুৱা কিবা আছে আজিয়ে এৰাবলৈ ট্ৰাই কৰক ৰাইট ফিট শোল্ডাৰ ৱাইড এপাৰ্ট তাৰ মানে কি কৈছে শোল্ডাৰ আৰু ফিটৰ যিটো ৱাইড সেইটো একে নিচিনা হৈ থাকিব লাগিব তাৰমানে আপোনাৰ ভৰি দুখন এনেকে এক জাগাত লগ লাগিও থাকিব নোৱাৰে এনেকে ভৰি মেলিও থাকিব নোৱাৰে আই ডোন্ট নো গোটেইখিনি আপোনালোকে ধৰিব পাৰিছেনে নাই কাৰণ অফলাইন ক্লাছ হলে আপোনালোকে ইয়াৰ পৰা মোক দেখা পাব কমপ্লিটলি কিন্তু কেমেৰাত আপোনালোকে মোৰ ইমানখিনিলৈকে দেখিব ৰাইট গতিকে আপোনালোকে অনুমান কৰি ল'ব আৰু ঠিক আছে তাৰপিছত কি আছে ৱেইট evenly distributed on both feet yes that's also important আপোনালোকৰ দুইখন ভৰিৰ ওপৰত ভৰটো সমানে পৰি আছে নে নাই yes সেইটো এটা ইম্পৰ্টেন্ট বস্তু আনকি আমি উশাহ লওঁতেও দুটা নাকেৰে আমি সমানে অক্সিজেন ভিতৰলৈ টানিছো নে নাই কোনোবা ফালে বেছিকে লৈছো নেকি
কোনোবা এখন ভৰিৰ ওপৰত আমি বেছি ভৰ দিওঁ নেকি এইবোৰ বস্তুৱে কি কৰে নট অনলি দে ক্ৰিয়েট বেড ইম্প্ৰেশ্যন বাট অলছ' আমাৰ বডি যিটো ষ্ট্ৰাকচাৰ আমাৰ যিটো প'ষ্টাৰ সেই বস্তুটো বেয়া কৰি দিয়ে গতিকে দ'জ আৰ দ্য থিংছ উই নিড টু লাৰ্ণ এবাউট ঠিক আছে চ' প'ষ্টাৰৰ ওপৰত ষ্টেণ্ডিং প'ষ্টাৰৰ ওপৰত কথাকেইটা হ'ল এইকেইটা মন কৰিবলগীয়া আমাক পুৱাৰ প'ষ্টাৰ আৰু গুড প'ষ্টাৰৰ কি দিয়া হৈছে ডিফাৰেঞ্চিয়েশ্যন দেখুৱাই দিয়া হৈছে এটা পুৱাৰ প'ষ্টাৰে কি কৰিব পাৰে আপুনি যদি তলফালে চাই আছে আপোনাক চাপৰ মানুহ যেন দেখাব হাইটটো এটা বিগ কুৱেশ্যন ন' ডাউট মই এইটো কোৱা নাই যে আপোনাৰ হাইটটোৱে চব নকৰে কিন্তু আপোনাৰ যিখিনি হাইট আপোনাক সেইখিনিমান হাইটৰ মানুহ এজন যেন দেখাব লাগিব চাপৰ যেন দেখালে বেয়া কথা গতিকে পুৱাৰ প'ষ্টাৰে কি কৰিব পাৰে ইউ উইল ফিল এণ্ড লুক শ্বৰ্টাৰ ঠিক আছে হেড ইজ ফৰৱাৰ্ড আপোনাৰ যদি মাথাটো এনেকে আগবাঢ়ি আছে বডিটোতকে বেয়া কথা পাৰ চৰাই কৰে এনেকে এনেকে যায় হয়নে তেনেকুৱা কথা ৰাউণ্ডেড শ্বল্ডাৰ্ছ এনেকে ৰাউণ্ড হৈ আছে ৰাইট স্ৱে বেক পিঠিখন এনেকে আছে খোজা হৈ আছে বা উইক এপছ মাছল আপোনাৰ পেটৰ খিনি এনেকে উলিয়াই থৈছে আপুনি মোৰ পেট চা তেনেকে যদি কথা পাতে মানুহ এজনৰ আগত সেইটো বস্তু বেয়া পুৱাৰ প'ষ্টাৰ বুলি কয় সেইটো বস্তু ভাল প'ষ্টাৰ নহয় লগতে কি বেক এণ্ড নেক পেইন এইটো বস্তুৱে কি কজ কৰিব আপোনাক বেক এণ্ড নেক পেইন পঢ়োতে যে আমি বেকা হৈ যে পঢ়ো কি হৈ যায় স্পণ্ডেলাইটিছ হয়নে হয় বেছি সময় যদি একেটা প'ষ্টাৰত ভাঁজ কৰি পেলাই থকা যায় স্পণ্ডেলাইটিছ হৈ যায় ৰাইট গতিকে তেনেকুৱা ধৰণৰ কথা এটা গুড প'ষ্টাৰ পাব লাগিলে আমি এইকেইটা বস্তু ফ'ল' কৰিব লাগিব ৰাইট আৰু এইকেইটা আমাৰ কি ৰিজাল্টছ অফ এ গুড প'ষ্টাৰ যে উইল ফিল এণ্ড লুক টলাৰ আপোনাক ওখ যেন লাগিব আপোনাৰ নিজৰো তেনেকুৱা লাগিব যে আপুনি ওখ এটা ভাল হাইট থকাটো এটা কনফিডেন্সৰ কথা ৰাইট এনেকুৱা নহয় যে কম হাইট হলে কনফিডেন্স হ'ব নোৱাৰে কিন্তু যিখিনি হাইট আছে সেইখিনি হয় যেন লাগিব তাতকে চাপৰ যেন দেখাব নালাগিব দেন ইউ উইল ব্ৰিথ বেটাৰ আপোনাৰ যদি ডিঙিৰ যদি শ্বাসনলীটো বন্ধ হৈ আছে খোজা হৈ পেলাই আপুনি উশাহ লওঁতে বেছি অক্সিজেন যাব নে নাযায় আপুনি কেতিয়া ভালকে উশাহ ল'ব যেতিয়া আপুনি ষ্ট্ৰেইট হৈ থাকিব মানুহজন ৰাজহাৰ যেতিয়া আপোনাৰ পোন হৈ থাকিব তেতিয়া আপুনি ভালকে উশাহ ল'ব ৰাইট গোটেই ফাংচনিং খিনি ভালকে হ'ব ন' বেক পেইন পিঠিৰ বিষ নহয় লগতে কি ইনক্ৰিজ কনফিডেন্স এই বস্তুটোৱে আপোনাৰ কনফিডেন্স বঢ়াব মানুহক চকুত হৈ আপুনি কথা ক'ব পাৰিব আপুনি যি কথা ক'ব সেই কথাটো মানুহে বিশ্বাস কৰিব আপুনি যি কথা ক'ব সেইটো চাই আপোনাক মানুহে ভাবিব যে এই মানুহজন সঁচাকে কিন্তু কনফিডেন্ট দেই মানুহজনৰ পৰা শিকিবলগীয়া বহুত কিবা কিবি আছে কেতিয়া ভাবিব যেতিয়া আপুনি যি কৈ আছে আপুনি যি কৰি আছে সেইখিনি বস্তুত আপোনাৰ সম্পূৰ্ণ কণ্ট্ৰল থাকিব কৰিব লাগে কাৰণে নহয় ইণ্টেনশ্যনেলি যেতিয়া আপুনি ভালকে কিবা এটা বস্তু প্ৰেজেন্ট কৰিব ইউ উইল শ্লিপ বেটাৰ বুলি এইকাৰণে কোৱা হৈছে শুওঁতে আমি দন্তীয় দ হৈ পেলাই শুই যাওঁ বেয়া কথা ৰাইট আমি শুওঁতে তেতিয়া ভালকে শুব পাৰিম টোপনি তেতিয়া ভালকে আহিব যদি দিনটোদি আমি বেয়া প'ষ্টাৰ এটা কেৰি কৰি থকা নাই দিনটোদি পিঠিখন এনেকে ভাঁজ হৈ আছিল শুই যদি দিওঁ পিঠিখন চিট হৈ পেলাই পিঠিখন পোনাই দিয়াৰ লগালগ বিষাব আপুনি শুব নোৱাৰিব ৰাইট আপুনি অৱশেষত কি কৰিব লাগিব কাটি হৈ পেলাই দন্তীয় দ হৈ আপুনি শুব লাগিব ৰাইট এণ্ড ইম্প্ৰুভ বেলেঞ্চিং আপোনাৰ বেলেঞ্চিং ইম্প্ৰুভ হ'ব বডি বেলেঞ্চিং ভাল হ'ব আপুনি পটককে পৰি নাযায় লগতে আৰু এটা কথা কওঁ মানুহৰ প'ষ্টাৰ কিবা কিবি এইবিলাক বস্তুৱে মানুহৰ মুড আৰু এইবিলাক বস্তু কিছু পৰিমাণে হ'লেও ডিটাৰমাইন কৰে ৰাইট আমাৰ বডিত কি হৰমন চলি আছে আমাৰ ব্লাড ফ্ল' ঠিকে হৈ আছে নে নাই আমাৰ অক্সিজেন ঠিকে পাছ হৈ আছে নে নাই গোটেইবিলাক বস্তু এটা ভাল প'ষ্টাৰৰ ওপৰত ডিপেণ্ড কৰে আৰু আমি যদিও বডি লেংগুৱেজৰ ওপৰত কৈ আছো not entirely about body language but this is also concerning about health ঠিক আছে আমাৰ হেলথৰ ওপৰতো কিছু পৰিমাণে এইটো বস্তু কনচাৰ্নিং হয় so what a good poster does is very important understanding it is very important and then we come to the differences of a good poster and a bad poster কি ৰিজাল্টছ আছে গুড প'ষ্টাৰ এটাত আমাৰ কি হয় বেক পেইন নহয় কিন্তু যদি এটা বেড প'ষ্টাৰত আমি থিয় হৈ আছো আমাৰ লোৱাৰ বেক পেইন হ'ব একদম হ'ব 100% আৰু ভাল প'ষ্টাৰ এটা মেইনটেইন কৰিলে মেইনটেইনছ প্ৰপাৰ মাছল এণ্ড জইণ্ট ইউজেজ আপোনাৰ গাঁঠিবিলাকৰ বিষ নহয় সহজত আপোনাৰ মাছলছ বিলাক সহজত কি নহয় উইক হৈ নাযায় কিন্তু আপুনি যদি কি কৰিছে হালি পেলাই খোজ কাঢ়িছে কুদা হৈ খোজ কাঢ়িছে আপোনাৰ শোল্ডাৰ পেইন হ'ব নেক পেইন হ'ব আৰু ভেৰি ফ্ৰিকুৱেণ্ট হেডেক্স তাড়াতাড়ি কি হ'ব মূৰ বিষাব মূৰ কিয় বিষাব কাৰণ মূৰলে আমাৰ কি হৈ থাকে মূৰৰ পৰা ভৰিলে ব্লাড ফ্ল' হৈ থাকে যদি ব্লাডটো ভালকে ফ্ল' হ'ব পৰা নাই অবভিয়াছলি কি হ'ব ব্ৰেইনটো উইক হৈ যাব এটা সময়ত কাম কৰি and if you stand properly that prevents spine from forming into abnormal positions আপোনাৰ যদি spine to abnormal positionত এবাৰ ফৰ্ম হৈ যায় লাহে লাহে আপুনি ইচ্ছা কৰিও ভালকে থিয় হ'ব নোৱাৰিব আমাৰ যে আজিকালি চাইলোপেথিক ট্ৰিটমেন্ট কিবা কিবি যে লয় গাঁঠিবিলাক যে ফুটাই দিয়ে ডক্টৰে কিয় কৰে আমাৰ পোষ্টাৰ ঠিক নহয় কাৰণে সেইটো কৰিবলগীয়া হয় যদি আমি ভাল পোষ্টাৰত অলৰেডি খোজ কাঢ়ি আছো ৰাইট তেতিয়া আমি সেই ডক্টৰজনৰ ওচৰত ফিজিঅথেৰাপি ল'বলগীয়া কিবা কৰিবলগীয়া নহয় ৰাইট তেনেকুৱা ধৰণৰ কথা বোন স্পাৰ্ছ হ'ব পাৰে TMJ ডিছফাংচন হ'ব পাৰে ৰাইট
And if you are standing good in a good position, that's center your balance and reduces stress. আৰু আপুনি যদি ভালকে থিয় নহয় তেতিয়াহ'লে আপোনাৰ কি হ'ব পাৰে ইণ্টাৰভাৰ্বেট্ৰেল ডিস্ক ডেমেজ হ'ব পাৰে যিটো এটা হেল্থ টাৰ্ম এটা মেডিকেল টাৰ্ম আপুনি এই বস্তুটো গুগল কৰিলে গম পাব আপোনাৰ এটা ভাল পোষ্টাৰে কি কৰিব পাৰে এফিচিয়েঞ্চি প্ৰমোট কৰে হা since muscles joints and bones are being used optimal তাৰমানে আপোনাৰ মাসল জইন্টস বনস এইবিলাক বস্তু কি হৈ আছে ভালকে ইউজ কৰিব তেতিয়াহে যেতিয়া আপুনি ভাল এটা পোষ্টাৰত আছে লগতে কনফিডেন্স আৰু মৰেল এইটোতো বুষ্ট কৰেই অবভিয়াছলি বেয়া পোষ্টাৰ হলে কি হ'ব আপোনাৰ ফাইব্ৰটিক স্কাৰ টিছু হাই ব্লাড প্ৰেছাৰ হ'ব পাৰে চাব আপুনি যদি পোন হৈ চিধা হৈ খোজকাঢ়ি আছে আপোনাৰ হাই ব্লাড প্ৰেছাৰ হোৱাৰ ৰিস্ক কিছু পৰিমাণে কমি যায় ৰাইট এণ্ড ব্ৰিথিং প্ৰব্লেমছ হ'ব পাৰে পেটিক হ'ব পাৰে আপুনি তৎক্ষণাত ভাগৰুৱা অনুভৱ কৰিব পাৰে কিয় বডিটোক আপুনি ষ্ট্ৰেচ কৰি কিবা কৰি স্লাউচ কৰি আপুনি আননেচেচাৰী প্ৰেছাৰ এড কৰি আছে কিছুমান পইণ্টছত গতিকে আপুনি ভাগৰুৱা হোৱাটো স্বাভাৱিক কাৰণ আপোনাৰ এনাৰ্জি গৈ আছে এনেকে হালি থাকোতে ডিঙিটো এনেকে ধৰি ৰাখোতে এনাৰ্জি যায় কিন্তু চিধা হৈ থাকিলে ডিঙিটো ধৰি ৰাখিবলৈ ইমান এনাৰ্জি নালাগে ৰাইট তেনেকুৱা ধৰণৰ কথা গতিকে এইখিনি কমন কথা আমি শিকিলো এতিয়া চিটিং পষ্টাৰৰ বিষয়ে ক'ম বহুতে কেনেকে হাউ টু চিট প্ৰপাৰলি among people you are among certain people and you are asked to sit and how do you sit now how to sit properly in order to look confident or in order to feel confident ঠিক আছে sit straight with back touching the chair চিধা হৈ বহক সদায় পোন হৈ পেলাই আৰু চকীখনৰ পিছ চাইডটো আপোনাৰ পিঠিয়ে যদি চুই থাকে অকমান আউজি বহাৰ নিচিনাকে that is very good লগতে feet flat on the floor ভৰিৰ ওপৰত ভৰি উঠাই নহয় ভৰি দুখন ধুনীয়াকে মজিয়াত ৰাখক ৰাইট not crossed under the chair ভৰি দুখন যদি সেইটো কৰি দিয়ে আপুনি এনেকে ক্ৰছ কৰি দিয়ে চকীৰ তলত এইটো বেয়া কথা ধুনীয়াকে চিধা কৰি ৰাখক ৰাইট hands resting on thighs or table হাত দুখন আপুনি টেবুলৰ ওপৰত ৰাখিছে বা আপোনাৰ থাইজ আপোনাৰ পুৰুৰ ওপৰত এনেকে থৈ দিছে ৰাইট এইটো এটা ভাল পোষ্টাৰ এভয়েড স্লাউচিং অৰ লাৰ্নিং টু মাচ ফৰ লিনিং টু মাচ ফৰৱাৰ্ড অৰ বেকৱাৰ্ড আপুনি বহুত বেছি পিছুৱাইও নাযাব এনেকে বহুত বেছি আগুৱাইও নবহিব আৰু লগতে কি কৰক পূজা হৈ নবহিব চিধা হৈ পেলাই বহক এণ্ড shoulders relaxed neck straight কাণ দুটা ৰিলেক্স হৈ থাকিব লাগে আৰু ডিঙিটো চিধা হৈ থাকিব লাগে ৰাইট যিমানে আপুনি আপোনাৰ বডিটোক আননেচেচাৰী ভাঁজবিলাক নিদিব সিমানে কি হৈ থাকিব বডিটোৱে ভালকে ফাংচন কৰি থাকিব ৰাইট ফ্লেক্সিবিলিটিৰ কাৰণে য়োগা আছে য়োগা কৰক কিন্তু এনেকে তেনেকে হালি থাকিলে এইবিলাক বেয়া ইম্পেক্ট পৰে ৰাইট তেনেকুৱা ধৰণৰ কথা গতিকে পাৰিলে ৰেগুলাৰ এক্সাৰচাইজেছ কৰিব পাৰে সেইটোৱে বডি লেংগুৱেজ ভাল কৰে ৰাইট খোজ কাঢ়ক ডেইলি কিছু এইবোৰ বস্তুৱে বডি লেংগুৱেজ ভাল কৰে চ' কেইটামান বস্তু আছে যিখিনি আমি মনত ৰাখিব লাগিব দেৰ আৰ চাৰ্টিন থিংছ টু ৰিমেম্বৰ সেইটো হ'ল ইয়ৰ বডি স্পীক্স বিফৰ ইউ ডু আপুনি কথা কোৱাৰ আগতে কিন্তু আপোনাৰ বডিটোৱে কথা কয় আপোনাক যেতিয়া মানুহে দেখিব দেখি এটা ইম্প্ৰেশ্যন বনায় হয় নে নহয় the way you stand or sit creates an image so stand tall sit right and let your posture reflect your personality এই কথাটোকে মই কৈছো this is what I was talking about at the very beginning of this class that if you sit properly if you stand properly people will look at you and you will look confident they'll think that oh this man is very confident because he is standing properly he is sitting properly otherwise it is going to create a bad impression to the people who are around you ঠিক আছে গতিকে বডি লেংগুৱেজ ঠিক হোৱাটো সদায় জৰুৰী মানুহে জাজ কৰিবই জাজ কৰিবৰ কাৰণে তেওঁলোকক চান্স নিদিব আপুনি ভালকে থাকক এটা ভাল বডি লেংগুৱেজ মেইনটেইন কৰি থাকক ৰাইট সদায় হাঁহিমুখে থাকক কনফিডেণ্টলি মানুহক কথা কওক লাউড এণ্ড ক্লিয়াৰলি কওক ৰাইট ফুচফুচাই কথা নক'ব যদি আৱাজটো ভালকে নোলায় যদি স্পষ্টকে ক'ব পৰা নাই উচ্চাৰণ স্পষ্ট নহয় যদি সেই হাঁহিটো মুখত নাই তেতিয়াহ'লে সেই বস্তুটো এটা বেয়া ইম্প্ৰেশ্যন ক্ৰিয়েট কৰিব ৰাইট চ' দিজ আৰ ভেৰি ইম্পৰ্টেণ্ট থিংছ then let's talk about body language. Let your body speak right. So how do you let your body speak right? There are certain objectives of this class. The objectives are to help you become aware of your own body language and read others effectively. আপুনি যেতিয়া এই সাধাৰণ কথাখিনি জানিব আপুনি নিজৰ বডি লেংগুৱেজ ঠিক কৰাৰ লগতে বেলেগকো আপুনি চাই গম পাব যে এই মানুহজন কেনেকুৱা হ'ব পাৰে আমাৰ যে মানুহৰ মুখ চাই পেলাই যে কৈ দিয়ে এই মানুহজন কেনেকুৱা মানুহ এজনৰ চলন ফিৰণ চাই যে কয় এই এনেকুৱা টাইপৰ গম পালো কেনেকে কয় that's the study of body language right body language ভালকে study কৰা মানুহে সেই বস্তুটো ক'ব পাৰে so if this happens if your body language is good then it builds confidence clarity and better connections in communication ঠিক আছে আমি অলৰেডি কৈছো এইখিনি কথা কেনেকে হয় কিয় নহয় বা কিয় হয় then আহিব what is body language there is no such definitions but if we need a definition
If we certainly need a definition, then there is one. The non-verbal signals we use to communicate. মানে যিখিনি signal আমি মুখেৰে নোকোৱাকে নন ভাৰ্বেল তোৰ জৰিয়তে নহয় বাকি সিগনেল যিখিনি আমি ইউজ কৰো আমাৰ বডিৰ থ্ৰুৰে সেইটোৱে আমাৰ বডি লেংগুৱেজ ৰাইট আমি কেনেকে চাইছো কেনেকে হাঁহিছো কেনেকে হাতখনেৰে কিবা দেখুৱাইছো কেনেকে আমি কিবা এটা জেষ্টাৰ কৰিছো কেনেকে হেণ্ডশেক কৰিছো মানুহ সেয়া আমাৰ বডি লেংগুৱেজ ৰাইট চ' ফেচিয়েল এক্সপ্ৰেছন হ'ব পাৰে জেষ্টাৰ্ছ হ'ব পাৰে পোষ্টাৰ হ'ব পাৰে আই কণ্টেক্ট হ'ব পাৰে এই গোটেইবিলাক বস্তু আমাৰ কিহৰ ভিতৰত আহি যায় এই গোটেইবিলাক বস্তু আহি যায় আমাৰ বডি লেংগুৱেজৰ ভিতৰত গতিকে এই গোটেইখিনি বস্তুৰ ওপৰত আমি গুৰুত্ব দিয়া আৰম্ভ কৰিব লাগিব not only spoken English. Yes, spoken English is very efficient, very important in terms of communicating in our daily lives. But if we don't have a good body language, that will create a very bad impression to the people who are in front of us. Okay, so that is why a good body language is very important. And what is the importance of a good body language? Over 60% of the communication is non-verbal. ঠিক আছে আমাৰ communication বোলে 60% non-verbal হয় হয় নে নহয় হয় দূৰত থকা মানুহ এজনক এনেকে দিলে মানে কি হ'ল হাই হয়নে বাই বাই এনেকে দিলে এইবোৰ বস্তু কি হৈ থাকে আপোনাৰ বডি লেংগুৱেজে কৈ থাকে আপুনি প্ৰতিটো কথা মানুহক নকয় আমি 40% বস্তুহে মুখেৰে কওঁ বাকীখিনি বস্তু কি হয় আমাৰ বডি লেংগুৱেজৰ পৰা আমাক দেখি পেলাই মানুহে কি কৰিব পাৰে অনুমান কৰিব পাৰে আপুনি গৰমত গৈ পেলাই ঘৰ সোমাইছে মায়ে বা দেউতাই কি কৰিব এই বাবাটো বৰ ভাগৰ লাগি আহিছে ফেনখন চলাই দিওঁ কিয় গম পায় আমাৰ বডি লেংগুৱেজৰ কাৰণে গম পায় ৰাইট একে নিচিনাকে দুজন মানুহ গৈ পেলাই বহিছে ইয়াকচোন বৰ ভাগৰুৱা দেখাইছে তইচোন টচবজীয়া হৈ আছ কিয় কয় বডি লেংগুৱেজৰ কাৰণে কয় দ্যাটছ দ্য ডিফাৰেন্স বডি লেংগুৱেজ ইজ দ্য থিং দ্যাট ক্ৰিয়েটছ ডিফাৰেন্স বিটুইন ইউ এণ্ড দি আদাৰ পাৰ্চন ঠিক আছে গতিকে ডোন্ট বি দ্যাট আদাৰ পাৰ্চন হু ইজ ভেৰি টায়াৰ্ড ইফ ইউৰ বডি ডাজন্ট মেচ ইউৰ ৱৰ্ডছ পিপল বিলিভ ইউৰ বডি যদি আপুনি কনফিডেন্সৰ কথা কৈ আছে আপুনি এনেকে পূজা হৈ পেলাই কনফিডেন্ট হলে ভাল কনফিডেন্সটো মেইনটেইন কৰি ৰাখিবা কোনোবাই শুনিব কনফিডেন্টলি কওঁ যে কনফিডেন্স খুব ভাল সদায় কনফিডেন্ট থাকক আপোনাৰ লাইফত ভাল হ'বলৈ গৈ আছে ৰাইট আপুনি যিটো কথা কয় আপোনাৰ এক্সপ্ৰেছনটো তেনেকুৱা হ'ব লাগিব ৰাইট ইয়াৰ কাৰণে কি কৰিব বডি লেংগুৱেজ কাৰ পৰা ফ'ল' কৰিব এক্টৰ্ছ বিলাকক চাওক সঁচাকে আমি আমাৰ প্ৰত্যেকৰ ভিতৰত এটা এটা এক্টৰ আছে কিন্তু কি হয় কেমেৰাৰ আগত আমি ভয় কৰোঁ আমি নিজে কিন্তু মানুহক কথা কওঁতে সেই বিশেষ এক্সপ্ৰেছনটো দিয়ে কওঁ আমি নিজৰ সেই ফেচিয়েল এক্সপ্ৰেছনটো দিওঁ আমাৰ বডি লেংগুৱেজটো তেনেকুৱাই হৈ যায় কিন্তু আমি সেই বস্তুটো কেমেৰাৰ আগত কৰিব নোৱাৰো সেইকাৰণে আমি এক্টৰ নহয় বুলি কওঁ কিন্তু এক্টিং আমি চবেই কৰোঁ ৰাইট আমি এক্টিং কেতিয়া নকৰো যেতিয়া আমি মেছেজ লিখো আমি তেতিয়াহে এক্টিং নকৰো তাও কিন্তু ইমোজিজ আছে ৰাইট ইমোজিজ কিয় ইউজ কৰো জাষ্ট ইন অৰ্ডাৰ টু শ্ব' আৱাৰ এক্সপ্ৰেছন ৰাইট সেই এক্সপ্ৰেছনটো আমি বডি দি শ্ব' কৰিব লাগে যদি কথা আৰু এক্সপ্ৰেছনৰ মাজত মিল নাথাকে মানুহে এক্সপ্ৰেছনটোৱে ধৰিব কি খবৰ এনেকে যদি কয় কাৰোবাক মানুহজনে কি কব যে ই মোৰ পৰা জ্বলিছে মানুহজনক আপুনি লগ পাই ভালে আছা কি খবৰ তেতিয়া গম পাব যে একচুৱেলি মোক খবৰ সুধিছে বা মই ভালে থকাটো মানুহজনে বিচাৰিছে ৰাইট গতিকে বডি লেংগুৱেজটো সেইকাৰণে ইম্পৰ্টেণ্ট আপোনাৰ বডি লেংগুৱেজ আৰু আপোনাৰ ভাৰ্বেল যিখিনি আপোনাৰ ৱৰ্ডছ এইখিনি যাতে কণ্ট্ৰাডিক্টৰি হৈ নাযায় এইটো কথা মনত ৰাখিব ঠিক আছে কেইটামান কৰিবলগীয়া নকৰিবলগীয়া আছে পোষ্টাৰৰ ক্ষেত্ৰত সদায় চিধাকে থিয় হ'ব বা চিধাকে বহিব এইটোৱে কি কৰে কনফিডেন্স শ্ব' কৰে আপোনাৰ যে কনফিডেন্স আছে সেইটো শ্ব' কৰে এণ্ড ৰেচপেক্ট পাব ৰাইট আই কণ্টেক্টে কি কৰে আপুনি যেতিয়া আই কণ্টেক্ট কৰি পেলাই কথা ক'ব মানুহক চকুত চাই পেলাই কথা ক'ব বেলেগ ফালে ইফাল সিফাল কৰি নাথাকিব সেইটোৱে কি কৰে মেইনটেইন কৰক 60 to 70% যদি আই কণ্টেক্ট কৰিব পাৰে এটা সময়ত বেলেগ ফালে চাবই লাগিব কিন্তু আপুনি 60 বা 70% সময় যদি মানুহ এজনৰ চকুত চাই পেলাই কথা ক'ব পাৰে তেতিয়াহ'লে বিল্ডছ ট্ৰাষ্ট এণ্ড শ্ব'জ ইউ আৰ লিচনিং সেইটোৱে মানুহজনৰ মনত এটা বিশ্বাসৰ জন্ম দিয়ে আৰু এইটোৱে দেখুৱাই যে সিজন মানুহে যি কৈ আছে আপুনি শুনি আছে বা আপুনি মনোযোগ দি পেলাই কৈছে আপোনাৰ কমিউনিকেশ্যনটোত ইণ্টাৰেষ্ট আছে আপুনি এনেই কৈ থকা নাই ৰাইট ফেচিয়েল এক্সপ্ৰেছন স্মাইল নেচাৰেলি শ্ব' ইমোশ্যন আপুনি কিবা এটা বস্তুৰ কথা এক্সপ্ৰেছ কৰিছে সেই ইমোশ্যনটো দেখুৱাওক নেচাৰেলি এটা স্মাইল আপোনাৰ ফেচত ৱেৰ কৰক সেইটোৱে কি কৰিব কানেক্টছ ইমোশ্যনেলি মেক্স ইউ লাইকেবল আপোনাক ইজিলি মানুহে তেতিয়া লাইক কৰিব যেতিয়া আপুনি সেই এক্সপ্ৰেছনটো লৈ পেলাই সেই এক্সপ্ৰেছনটো কেৰি কৰিব বা মোৰ বিৰাট ভয় লাগিছে দেই বুলি ক'লে কিন্তু সেইটো ঠাট্টা কৰা হ'ব ভয় লাগিলে ভয় লগা কথাটো কওঁতে এক্সপ্ৰেছনটো ভয়ৰ নিচিনা খং উঠা কথাটো বুজাওঁতে এক্সপ্ৰেছনটো খঙৰ নিচিনা কিন্তু আপুনি নৰ্মেলি যেতিয়া কথা ক'ব আপোনাৰ ইউ শুড ৱেৰ আ স্মাইল অন ইউৰ ফেচ that's what these things do that connects emotionally makes you likable easily likable ঠিক আছে hand gestures কৰিব পাৰে use open gestures while speaking হাতৰ কিবা কিবি অংগী ভংগী দেখুৱাব পাৰে hand gestures are very important কিহৰ কাৰণে that shows openness আপুনি openly কিবা এটা কথা কৰিছে helps
এমফেচাইজ পইণ্টছ, যিকোনো এটা পইণ্টৰ ওপৰত গুৰুত্ব দিওঁতে কি কৰিছে, সেই বস্তুটো শ্ব' কৰিছে যে আপুনি কোনোবা এটা পইণ্টৰ ওপৰত গুৰুত্ব দিছে, কোনোবা এটা জেগা এমফেচাইজ কৰিছে, ৰাইট? হেড মুভমেণ্টছ নট while listening, শুনোতে মূৰ দুপিয়াব পাৰে, তেনেকে সেইটোৱে কি কৰে, that shows interest and agreement, আপুনি বস্তুটো এগ্ৰী কৰিছে, ইন্টাৰেষ্ট দিছে, আপুনি সেই বস্তুটো দেখুৱায়। প্ৰক্সিমিটি কি কি আছে, বি ক্লিয়াৰ, কন্ট্ৰলড এণ্ড এক্সপ্ৰেছিভ, ভেৰি ক্লিয়াৰ হ'ব লাগিব, কন্ট্ৰলড এণ্ড এক্সপ্ৰেছিভ, সেইটোৱে কি কৰে, মেইনটেইনছ কমফৰ্ট এণ্ড প্ৰফেচনেলিজম, আপুনি এক্সপ্ৰেছ কৰিছে, মানুহ এজনক দেখি পেলাই আপুনি যদি চাই উঠি তলমূৰ কৰি এনেকে এনেকে গৈ পেলাই পানী এগিলাচ লৈ খাইছে মানুহজনৰ আগত, তেওঁৰ ফালে নোচোৱাকে ওলাই গৈছে, that's very bad, মানুহজনৰ ফালে চাই ভালে আছে, এনেকে কৈছে পানী খাব আহিছো, ৰ'ব পানী গিলাচ খাওঁ, এইবোৰ বস্তু কি কৰে জানেনে, এইবোৰ বস্তুৱে কমফৰ্ট এটা বিল্ড কৰে, এতিয়া সেই মানুহজনে আপোনাৰ লগত কমিউনিকেট কৰিবলৈ নেক্সট বাৰ আৰু ভাবিবলগীয়া নহয়। আপুনি যদি খং উঠা এজন মানুহৰ নিচিনাকে আহি গো গোকে ওলাই গ'ল, নেক্সট বাৰ মানুহজনে আপোনাক দেখিলেও মাতো নে নামাতো ৰচোন, খংহে কৰে নেকি, এনেকে ভাবিব। গতিকে দিজ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট টু কিপ ইন মাইণ্ড, ঠিক আছে? তাৰে পিছত কি আহিল আমি চাওঁ, কেইটামান কথা আছে বডি লেংগুৱেজটো এভইড, কেইটামান কথা আছে এইকেইটা বস্তু আমি এভইড কৰিলে ভাল, এৰাই চলিলে ভাল। কি কি, স্লাউচিং, স্লাউচিং মানে খোজা হৈ থকা, ভাজ হৈ থকা, ক্ৰচিং আৰ্মছ অৰ লেগছ, এনেকে হাত দুখন এনেকে সাৱটি থকা, বা ভৰি দুখন এনেকে থকা, ভৰি দুখন এনেকে বহা, এইবোৰ বস্তু বেয়া, চিধা হৈ থাকিব লাগে। এভইডিং আই কণ্টেক্ট, যে আই কণ্টেক্ট যদি এভইড কৰে, যদি মানুহৰ চকুত চাই পেলাই কথা নকয়, সেইটো এটা বেয়া কথা। চকুত হিন্দীত এষাৰ কথা আছে, जो नजरे नहीं मिलाते वो चोर होते हैं, so don't be a চোৰ, ঠিক আছে? ফ্ৰাউনিং অৰ গ্লেয়াৰিং, আপুনি যদি ফ্ৰাউন কৰি আছে, আপোনাৰ চেলাউৰি এনেকে কোচ খাই আছে, মোৰ খবৰ ভালেই, আপোনাৰ কেনেকুৱা, কোৱাচোন, এনেকে যদি কওঁ আমি মানুহক, সেই বস্তুটোৱে কি কৰে, এটা বেয়া ইমপ্ৰেশ্যন ক্ৰিয়েট কৰিব পাৰে। আপোনাক কি ভাবিব যে আপুনি নৰ্মেলি কৈছে যেনিবা, কিন্তু দেখাত খং উঠি থকাৰ নিচিনা দেখায়, ৰাইট? চিন্তিত হৈ থকাৰ নিচিনা দেখায়। গতিকে আপুনি যদি খঙত আছে, চিন্তিত হৈ আছে, আপোনাৰ কথাটো মানুহজনে কমকে শুনিব, আপোনাৰ মুখলৈ বেছিকে চাব, আপোনাক জাজ কৰিব, ৰাইট? গতিকে ডোন্ট ডু দ্যাট। ষ্টিফ অৰ টেন্সড মুভমেণ্ট, আপোনাৰ যদি মুভমেণ্ট বিলাক টেন্স, ভয়াতুৰ হৈছে, ষ্টিফ, আপোনাৰ বডিটো যদি লৰচৰ নকৰে, এঠাইত এনেকে গৈছে আকৌ এনেকে গৈছে, একো এক্সপ্ৰেছ নকৰে সেই বস্তুটোৱে, গতিকে বডিটো ৰিলেক্স কৰি ৰাখক ধুনীয়াকে, ৰাইট? ইনভেডিং পাৰ্চনেল স্পেচ, আপুনি যদি নিজা স্পেচ বিচাৰিছে, তেতিয়া কি, কমিউনিকেট কৰোঁতে নিজা স্পেচ নিবিচাৰিব, নিজা স্পেচ যদি লাগে কমিউনিকেট কৰিবলৈ নাযাব। এখন সমাজত যেতিয়া আপুনি ওলাই গৈছে, আপুনি ইন্ট্ৰভাৰ্ট নে এক্সট্ৰভাৰ্ট চবে নাজানে, ৰাইট? গতিকে আপুনি যি পাৰ্চনেলিটিত বিলং নকৰক, আপুনি ভালকে কমিউনিকেট কৰাটো খুব জৰুৰী হ'ল। তাৰপিছত আহিব স্পিকিং টু কোৱাইটলি অৰ মনোটোনাছলি, আপুনি যদি বহুত লাহে লাহে কথা কয়, বহুত জোৰকে কথা কয়, এই গোটেইকেইটা বস্তুৱে একোটা বেয়া কোৱালিটি। অলৰাইট, বহা বা থিয় হোৱাৰ ক্ষেত্ৰত আমাৰ যিখিনি ইম্পৰ্টেণ্ট কথা আছিল, আমি গোটেইখিনি ডিছকাছ কৰিলো। এতিয়া কেইটামান এক্টিভিটিজ আছে আমি যিখিনি কৰিব পাৰো, এক্টিভিটিজ টু মেক ইট ফান এণ্ড প্ৰেক্টিকেল। সাইলেণ্ট কনভাৰচেশ্যন আমি কৰিব পাৰো, মনে মনে কনভাৰচেশ্যন, আমাৰ বডি লেংগুৱেজেদি আমি এক্সপ্ৰেছ কৰিছো। কি কৰিম, ষ্টুডেণ্টছ এক্ট আউট ইমোশ্যনছ, হেপী, এংগ্ৰি, কনফিডেণ্ট, ৰাইট? এক্টিং এটা পাৰ্ট বুলি মই কিহৰ কাৰণে কৈছিলো, বিকজ এক্টিংটো আমাৰ বডি লেংগুৱেজৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট। এতিয়া এক্টিঙৰ ক্লাছত যদি যায়, তাতেও বডি লেংগুৱেজ শিকাব। আমি মুখেৰে নোকোৱাকে কেতিয়াবা আমি হেপী, এংগ্ৰি, কনফিডেণ্ট, নাৰ্ভাছ, এইবোৰ বস্তু কৰিব পাৰো বডি লেংগুৱেজেৰে, ৰাইট? বেলেগ এজন মানুহ যদি আছে আপোনাৰ ট্ৰাষ্টি, বা কোনোবা এজন মানুহ এনেকুৱা আছে যাৰ ওচৰত আপুনি প্ৰেক্টিচ কৰিব পাৰে, কৰক, নতুবা আইনাৰ সহায় ল'ব পাৰে, ঠিক আছে? আদাৰ্ছ গেজ দি ইমোশ্যন, তেতিয়া আনজন মানুহে কি কৰিব, গেজ কৰিব লাগে। ক্লাছত বহি থাকিলে ইয়াতে আপোনালোকক অফলাইন মই সেইটো বস্তু কৰাব পাৰিলোহেঁতেন, যে এগৰাকীক ইয়াতে মই উঠাইছো, কিবা এটা ইমোশ্যন ট্ৰাই কৰিব দিছো, আনজনে গেজ কৰিছে যে তেখেতৰ ইমোশ্যনটো কি, তেখেতে কি ভাবি আছে, কিবা চিন্তাত আছে নে, খঙত আছে নে, দুখত আছে নে, কি কৰি আছে, এই গোটেইখিনি কথা কি কৰিব, শ্ব' কৰিব, ৰাইট? নেক্সট আমি কি কৰিব পাৰো, মিৰৰ প্ৰেক্টিচ, এইটো এটা খুব ইম্পৰ্টেণ্ট। মিৰৰ প্ৰেক্টিচ কেৱল বডি লেংগুৱেজ ঠিক কৰাৰ কাৰণে নহয়, কনফিডেন্স বুষ্ট আপ কৰাৰ কাৰণে হয়। এক্টৰ এক্ট্ৰেছ বিলাকে ফেচিয়েল এক্সপ্ৰেছন ঠিক কৰিবৰ কাৰণে কৰে, ৰাইট? গতিকে মিৰৰ প্ৰেক্টিচ আৰু বহুত মানুহে কৰে, যেতিয়া আমি স্পীচ এটা দিওঁ, আমি সন্মুখৰ ফালে চাই পেলাই স্পীচটো ডেলিভাৰ কৰো, নহয় জানো? গতিকে সেই বস্তুটো জৰুৰী, যে মিৰৰখনত চাই চাই প্ৰেক্টিচ কৰিলেহে আমি গম পাম যে সেই পাৰ্টিকুলাৰ মমেণ্টটোত, সেই পাৰ্টিকুলাৰ কথাটো কওঁতে, সেই পাৰ্টিকুলাৰ বস্তুটো এক্সপ্ৰেছ কৰোঁতে আমাক কেনেকুৱা দেখা হৈ আছে, নহয় জানো? So students practice speaking in front of a mirror with correct posture, eye contact and facial expressions. এই বস্তুখিনি আপোনালোকে নিজে কৰি চাব পাৰে। আইনা এখনৰ সন্মুখত থিয় হৈ পেলাই নিজৰ ফালে চাই কাৰেক্ট ফেচিয়েল এক্সপ্ৰেছন আৰু আই কণ্টেক্ট দি পেলাই নিজকে নিজে তেনেকে কৈ চাওক যিকোনো এটা কথা, তেতিয়াহে গম পাব যে আনজন মানুহে আপোনাক কেনেকে দেখে।
সেই বস্তুটো কৰোঁতে আনজন মানুহে আপোনাক কেনেকুৱা দেখে আৰু আপোনাক দেখি পেলাই কেনেকুৱা হৈ আছে, ৰাইট? চ' ইট হেল্পছ ডেভেলপ চেল্ফ এৱাৰনেছ এণ্ড কাৰেকশ্যন। চেল্ফ এৱাৰনেছটো কি? কেৱল যে মোৰ ওচৰত কিবা গছ এডাল ভাঙি পৰিলেই মই বাচিম সেইটোৱে চেল্ফ এৱাৰনেছ নহয়। আপুনি কেনেকুৱা দেখি আছে, আপোনাক ভাল স্মেল কৰিছে নে বেয়া স্মেল কৰিছে, আপুনি মানুহজনৰ ওচৰত যাওঁতে কেনেকে কথা কৈছে, আপুনি নিজে গম পাই থাকিব লাগিব। দেট ইজ চেল্ফ এৱাৰনেছ, ৰাইট? আপোনাৰ শ্বাৰ্টটোৰ বোলে বুটামকেইটা উল্টা উল্টাকে মাৰা আছে, ওপৰটোৰ লগত তলৰটো মাৰিছে, তলৰটোৰ লগত তলৰটো। সেইটো কি কথা বাৰু? দেখিলে মানুহে নাহাঁহিবনে? চ' আপুনি গম পাই থাকিব লাগিব যে মোৰ যিটো বটন মাৰা আছে শ্বাৰ্টৰ এইটো ভালকে মাৰা আছে। দেট ইজ অলছ' চেল্ফ এৱাৰনেছ। গতিকে এই গোটেইখিনি বস্তু তাতে কি হৈ যায়? ইনক্লুড হৈ যায়, ৰাইট? গতিকে চেল্ফ এৱাৰনেছ ইজ এগেইন ভেৰি ইম্পৰ্টেণ্ট। নাও কেইটামান বনাছ টিপছ ফৰ ইউ গাইজ। কেইটামান বনাছ টিপছ আছে আপোনালোকৰ কাৰণে। ইউৰ বডি শুড মেটচ ইউৰ মেছেজ। যিটো আপুনি কৈছে আপোনাৰ বডিয়ে সেইটো মেছেজ দিব লাগে। হ্যাপি বস্তু এটা যদি কৈছে, ইউ শুড লুক হ্যাপি। স্মাইল when you greet. It's universal. Universal কথাটো এইটোৱে যে এইটো চিৰন্তন সত্য বা গোটেই পৃথিৱীতে গোটেই ইউনিভাৰ্চত চলি আছে। Whenever you greet a person, whenever you meet a person, meet him or greet him with a smile. ঠিক আছে? Be aware of your hands. হাত দুখন ক'ত আছে এইটো চাব কিন্তু। মানুহক যদি হাতেৰে কিবা দেখুৱাই আছে মাৰিম বুলি পেলাই আৰু আপুনি যদি ভাল কথা কৈ আছে মেটাৰ নকৰে, ৰাইট? গতিকে হাত দুখনে বহুত বস্তু কি কৰে আপোনাৰ বুজাই দিয়ে। ডোন্ট অভাৰ ইউজ অৰ হাইড ইট। হাত দুখন বেছি ইউজো নকৰিব আৰু হাত দুখন লুকুৱাইও নিদিব, ৰাইট? গোটেইখিনি বস্তুৰ মাজত বেলেঞ্চ কৰাটো জৰুৰী। এণ্ড বি প্ৰেজেণ্ট। দ্য মাইণ্ড কণ্ট্ৰলছ দ্য বডি, চ' ষ্টে কনফিডেণ্ট এণ্ড ফ'কাছড। কথা পাতি থাকোঁতে অন্যমনস্ক নহ'ব। অন্যমনস্ক হ'লে কি হৈ যায়, আমাৰ ফ'কাছটো গুচি যায় আৰু সেই বস্তুটো সন্মুখৰ পৰা মানুহজনে চাই পেলাই বুজি পায় যে এই গুৰুত্ব দিয়া নাই, এই কথাখিনি এনেইহে কৈ আছে, ৰাইট? গতিকে উই নিড টু ষ্টে ফ'কাছড while talking. We need to stay very attentive. We need to listen carefully and we need to speak very confidently. ঠিক আছে? এইখিনিয়ে কথা যিখিনি আমি জানিব লাগে in order to improve our body language. And quote for the day, there's a quote, we can follow that. People may forget what you said, but they'll never forget how you made them feel. And your body language plays a huge role in that. আপুনি কি কৈছিল মানুহে পাহৰি যাব, কিন্তু সেই কথাটো কোৱা সময়ত আপোনাৰ এক্সপ্ৰেছন কেনেকুৱা আছিল মানুহৰ কিন্তু সদায় মনত থাকিব। মই যে অলপ আগতে ক'লো, যদি আপুনি ৰুমটোলৈ আহি পেলাই আনজন মানুহক নমতাকে ইয়াতে থকা পানীৰ বটলটোৰ পৰা পানী খাই পেলাই গুংগুকে গুচি যায় খঙেৰে, সেই বস্তুটো মানুহজনৰ কিন্তু সদায় মনত থাকিব। নেক্সট টাইম মানুহজনে আপোনাক দেখিলে কিন্তু মাতিবলৈ অলপ হ'লেও সংকোচ কৰিব যে মাতো নে নামাতো, সিদিনাৰ নিচিনাকে গুচি যায় নেকি, ই অনবৰত খঙতে থাকে নেকি। গতিকে দিজ থিংছ আৰ ভেৰি ইম্পেক্টফুল। গতিকে বি কেয়াৰফুল অফ ডেট। যেতিয়া আপুনি মানুহক কিবা এটা কথা কয়, য়েছ অফক'ৰ্চ আপোনাৰ টোনটো ভাল হ'ব লাগিব, এটা মাইল্ড টোন হ'ব লাগিব। ইউ শুড ৱেৰ এ স্মাইল অন ইয়ৰ ফেচ, বাট আপোনাৰ বডি লেংগুৱেজ বা এক্সপ্ৰেছনটো কেনেকুৱা হৈছে সেই গোটেইখিনি কথাই কি কৰে, অবভিয়াছলি মেটাৰ কৰে। গতিকে your body language plays a huge role in making people feel right. গতিকে that's what we need to care about. আজিলে আমাৰ ডিছকাশ্যনটো ইমানেই আছিল। আপোনালোকে যদি আমাৰ ছেশ্যনটো ভাল পালে তেতিয়াহ'লে there are paid course for spoken English and personality development. You can take that. আমাৰ এনেকুৱা নহয় যে অকল এজন টিচাৰে সেইখিনি বস্তু পঢ়ুৱাও, আৰু ডিফাৰেণ্ট মেণ্টৰ্ছ আছে, তেওঁলোকে আপোনালোকক গাইড কৰিব। গতিকে এই হোল কোৰ্চটো আপোনালোকে ল'ব পাৰে, which is very affordable। আৰু আমাৰ কোৰ্চৰ বিষয়ে ডিটেইলছৰ বিষয়ে জানিবৰ কাৰণে you need to follow us on Telegram. So there's a QR code on your screen. To the left side of your screen, there's a green shaded QR code, and this is the QR code of our official Telegram channel. You need to join this channel as soon as possible. This is free of cost, and you will be informed about every course, every offers that we have been providing you. ঠিক আছে? And this is my personal challenge. This is my personal channel. To the right side of the screen, which is purple and pink shaded QR code, Imon Sir teaches. You can join the channel and get the PDFs of my classes, which are free YouTube classes. গতিকে এই দুটা চেনেল আপোনালোকে আজিয়ে জইন কৰিব পাৰে, আৰু আজিয়ে জইন কৰিব বুলি মই আশা ৰাখিছো। তেতিয়া আমাৰ কোৰ্চেছ বিলাকৰ বিষয়ে, এই যে স্পোকেন ইংলিছৰ বিষয়ে ক'লো, যদি আপোনালোকৰ ভাল লাগিল কোৰ্চটো ল'বৰ কাৰণে, কেনেকেনো ল'ব, যোগাযোগৰ কাৰণে নম্বৰ অলৰেডি দিয়া হৈছে, কিন্তু টেলিগ্ৰামত আপোনালোকে আমাৰ অফাৰ্ছখিনি গম পাই থাকিব। গতিকে আজিলৈ ইমানেই। ইয়াৰে পিছত আমাৰ ক্লাছত আকৌ আপোনালোকক লগ পাম বুলি আশা ৰাখিছো। তেতিয়ালৈকে আপোনালোকৰ বডি লেংগুৱেজ ভালে ৰাখক, ভালকে কথা পাতক, ভালকে থিয় হওক, ভালকে হাঁহি মাতি থাকক, নিজৰ বডি লেংগুৱেজ আৰু নিজৰ যিটো প্ৰেজেন্স সেইটো ভাল কৰি গৈ থাকক, ডে বাই ডে সেইটো যাতে ইম্প্ৰুভ হৈ গৈ থাকে। আৰু নেক্সট টাইম আপোনালোকক ইয়াৰে পিছত আকৌ লগ পাম বুলি আশা ৰাখিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।